বিশ্বৰ ঘনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিচিত হ'ল অসম কন্যা কিউচেংঘান ফুকন। এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে 7 বছৰীয়া কিউচেংঘানে। অসম সাঁতোৰ সংস্থাৰ বিগত প্ৰায় 6 মাহজোৰা প্ৰস্তুতিৰ অন্তত মুম্বাইৰ আৰৱ সাগৰত চলোৱা এক সাঁতোৰ অভিযানত কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম কণমানি কিউচেংঘানৰ লগতে 3গৰাকী অসম কন্যাই। আনহাতে দ্বিতীয় দিনাও আন এগৰাকী অসম কন্যা গৰিয়সী চুটিয়াই 5 ঘণ্টা 25 মিনিটত কাৰেঞ্জা জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ 20 কিলোমিটাৰ পথ অতিক্ৰমী অভিলেখ গঢ়াৰ লগতে ৰিভাজ জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ প্ৰায় 17 কিলোমিটাৰ পথ অতিক্ৰম কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে কংকিতা দাসে। আজি 3গৰাকী অসম কন্যাক বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনাই অসম সাঁতোৰ সংস্থাৰ বিষয়ববীয়াসকলৰ লগতে আন আন শুভাকাংক্ষীসকলে। মই কাৰেঞ্জা জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰিছোঁ। মোৰ 20 কিলোমিটাৰ আছিলে আৰু মোৰ টাইমিং 5 ঘণ্টা 25 মিনিট লাগিছিলে তালৈ গেটৱে অফ ইণ্ডিয়ালৈ পাবলৈ। অসমৰ পৰা কি তিনিজনী গৈছিল? আমি তিনিজনী কিউচেংঘান ফুকন, কংকিতা দাস আৰু মই গৰিয়সী চুটিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী কংকিতা দাস। ক'লৈ গৈছিলা, কি কৰিছিলা? মই আৰৱ সাগৰত সাঁতুৰিছিলোঁ আৰু মই ৰিভাৰ জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰিছিলোঁ 17 কিলোমিটাৰ। 17 কিলোমিটাৰ। অসমৰ পৰা কোন কোন গৈছিল? কিউচেংঘান ফুকনে আৰু গৰিয়সী চুটিয়া। যোৱা 3 দিন আমি নিৰবিচ্ছিন্নভাৱে আৰৱ সাগৰ মুম্বাই আৰৱ সাগৰত আমি সাঁতোৰৰ অভিযান চলাইছিলোঁ। আজি যোৱা 6 মাহৰ পৰা আমাৰ এই প্ৰস্তুতি আছিলে অসম সাঁতোৰ সংস্থাৰ পৰা সন্মানীয় ভাস্কৰ ৰঞ্জন দেৱদেৱৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাৰ মতে আমি গৈছিলোঁ তাতে আৰৱ সাগৰৰ অভিযান চলাবলৈ। প্ৰথম দিনাখনে বিশ্বৰ আপোনালোকে ইতিমধ্যে খবৰ পাইছে কিউচেংঘান ফুকনে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। তেওঁ এলিফেণ্টাৰ পৰা গেট অফ ইণ্ডিয়ালৈ সাঁতুৰি আহিছে। দ্বিতীয় দিনা গৰিয়সী চুটিয়াই সাঁতুৰিছে। তেওঁ কাৰেঞ্জা জেটিৰ পৰা গেট অফ ইণ্ডিয়া আৰু থাৰ্ডটো ৰিভাজ জেটিৰ পৰা গেট অফ ইণ্ডিয়ালৈ কংকিতা দাসে সাঁতুৰি অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। তিনিওজনে নিজৰ বিভিন্ন বেলেগ বেলেগ স্থানৰ পৰা এই অভিযানটো প্ৰস্তুতি চলাইছিলোঁ আমি ৰেকৰ্ড কৰিবলৈ। তো তিনিজনে নিজৰ নিজৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে।